নেকি আমাৰ পৰিয়ালৰ কাৰণে দিছে সমাজ কি কৰিছে ইমান সমাজৰ মাজত এইবিলাক কাৰ্য কৰিব নাপায় নহয় বল কি কৰিব লগা আছে কি ক'ব লগা আছে ঘৰ কৰিব বল 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 মোক বিচাৰ লাগিব কিহৰ বিচাৰ কৰে কৰিব নে কিহৰ বিচাৰ কৰে মানে কিহৰ বিচাৰ কৰিব লাগে উত্তৰ কৰিব ইয়াৰ পৰা নাযাওঁ বিচাৰ নিদিয়ালৈকে মই ইয়াৰ পৰা নাযাওঁ বিচাৰ কৰিবলৈ মই চুৰ নে ডকাই কিহৰ বিচাৰ কৰে মই চুৰো নহয় তই ডকাইতো নহয় কিন্তু তই মোৰ কলিজাত কামোৰ মাৰিছ তই ইয়ালৈ আহি মোৰ ইজ্জত শেষ কৰিলি কি ক'লে মই মোৰ মান সন্মান সকলো শেষ কৰি পেলালি সকলো শেষ কৰিলি তই তোৰ এই মান সন্মান বোলা কিবা বস্তু আছে জানো তইহে মোৰ মান সন্মান কি কৰিছ বল ঘৰলৈ বল নবল নহয় এইবিলাক ৰাস্তা কাগজ কলম মোক লিখি দিব লাগে আৰু কি লিখি দিব লাগে ই মোৰ ল'ৰা নহয় ইয়াৰ লগত মোৰ কোনো সম্পৰ্ক নাই ইয়াক মই আজি তেজপুত্ৰ কৰিম তই মোক তেজপুত্ৰ কৰিব নালাগে মই নিজেই গুচি যাম ইয়াৰ পৰা কোনোদিনে মোৰ মুখ দেখা নাপাওঁ যোৱাৰ আগতে মোক পইচাখিনি দি যা পইচা হয় কিহৰ পইচা চৰকাৰে আমাৰ নিচিনা মানুহক এটা ঘৰ দিছে তাৰে পইচাখিনি আজি উলিয়াই ভাবিলো মই তাৰ লগত বজাৰলৈ যাম কাপোৰ কানি পিন্ধি তুলি তলত চাওঁ যে পইচাখিনি নাই লগতে সিও নাই থং উঠিব নে আৰে কিহৰ পইচা কোনে দিলে তহঁতক পইচা ঘৰৰ পইচা আমাৰ নিচিনা মানুহক চৰকাৰে ঘৰ দিছে ভাবিছো ছোৱালীজনীও বিয়া কৰাব আহিছে ঘৰটো ধুনীয়াকৈ বনাওঁ তেনেকুৱা ঘৰৰ ছোৱালীজনী কোনে দিয়া সেই টকাৰে মই ঘৰ নাবান্ধো মোক টকা নালাগে নেকি সেই টকাৰে মই ব্যৱসায় কৰিম ব্যৱসায় কৰি বুলি টকাখিনি আনি চুৰাই ঘাটি কৰি ইচ্ছা কৰি আহিম দিছো নহলে মই কি কৰিম মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে দেউতা ঢুকা যিখিনি মাটি বাৰী আছিল সকলো দেউতাৰ বেমাৰতে শেষ হ'ল মোৰ লগৰ ল'ৰাই এতিয়া বাইক চলাই পিটপিটাই ঘূৰি ফুৰিছে আৰু মই মোৰ কি সপোন নাই সেই পইচাৰে মই ব্যৱসায় কৰিম মটৰ মাটিত বহি চৰকাৰৰ পৰা পোৱা পইচা কেইটাৰে মদ খাই আমি ইয়াক কমলক জানো নহয় ই আগতে তাৰ এনেকুৱা বেয়া স্বভাৱ নাছিল আজিকালি বেছিভাগ ডেকা ল'ৰা ছোৱালীয়ে কৰ্মহীনতাত ভুগি এনেকুৱা নিচাযুক্ত দ্ৰব্যৰ কবলত পৰিছে বুজিছে নাই গতিকে এইবিলাক কথা ভাবি আমাৰ মহাত্মা গান্ধীয়ে দেশ স্বাধীন হোৱাৰ আগতে আমাৰ এই সৰ্বসাধাৰণ গাঁৱলীয়া ৰাইজ যাতে মূৰ দাঙি থিয় হৈ থাকিব পাৰে তাৰ চিন্তা কৰি এই পঞ্চায়তী ৰাজ ব্যৱস্থা কৰিছে এতিয়া আমাৰ মাজত এই পঞ্চায়তখন আছে নহয় কেতিয়াবা পঞ্চায়তলৈ গৈ পাইছনে নাই সেইখনৰ কথা নকবি এইবিলাক ধনী মানুহৰ কাৰবাৰ এই পঞ্চায়তখন ধনী মানুহৰ কাৰণে নহয় আমাৰ নিচিনা দুখীয়া নিচিনা মানুহখিনিৰ কাৰণে আমাৰ এই গাঁৱৰ মানুহখিনিয়ে যাতে স্বাৱলম্বী আৰু গাঁৱৰ আত্মগাঁথনি সবল হয় তাৰ কাৰণে পঞ্চায়ত ৰাজ হৈছে সব মিছা কথা যোগ্যজনে নাপায় সকলোতে কেৱল এইটোৱে কমিশ্যন চলে দেখিলি তোৰ অশিক্ষিত মায়েৰা সেইখিনি কথা বুজি পায় আজিকালি সমাজত ভাল বস্তু বেয়া কৰা কিছুমান বীজাণু থাকে সেইবোৰ তই ঘৰত বহি হাত ভাগতি বহি থাকিম নেকি আজিকালি ডেকা ল'ৰাবিলাকক বহুত সুবিধা আছে জব কাৰ্ড আছে জব কাৰ্ডখন আছিলে এতিয়া নাই সেইবোৰ কিয় থাকিবহি কি জমিদাৰে এইবোৰ কাম কৰিবলৈ লাজ কৰে কিন্তু ঘৰৰ পইচা চুৰ কৰিবলৈ লাজ কৰে এটা কথা নহয় পঞ্চায়তে আমাক কি দিছে কচোন কি দিছে পঞ্চায়তে আমাক দেখা নাই পঞ্চায়তে কি দিছে পঞ্চায়তে আমাক বিনামূলীয়াকৈ ঘৰ দিছে সৰ্বসাধাৰণ জনতাক কি দিছে দুখীয়া নিচনা ৰেচন কাৰ্ড দিছে দিছেনে নাই আমাৰ গাঁৱলীয়া মানুহখিনি যাতে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হয় তাৰ বাবে আমাক আয়ুষ্মান কাৰ্ড দিছে অনাময় আঁচনিৰ দিনা আমাক অনাময় আঁচনিৰ দ্বাৰা আমাক শৌচালয় তৈয়াৰ কৰি দিছে বিশুদ্ধ পানীৰ খোৱাৰ ব্যৱস্থা কৰি দিছে আৰু ইয়াৰ উপৰিও চৰকাৰে বিভিন্ন আঁচনিৰ দ্বাৰা আমাৰ গাঁও অঞ্চল যাতে উন্নতি হয় তাৰ বাবে ব্যৱস্থা কৰি আছে কি কৰা নাই পঞ্চায়তে বল এইবিলাক এতিয়া বুকি লাভ নাই এতিয়া তুমি ইয়াতে আছা মই তোমাক বিচাৰি কলৈকে যোৱা নাই পাছত চাৰিওপিনে তোমাক মই বিচাৰি তুমি আকৌ ইয়াত লেকচাৰ মাৰি আছা আমি আপোনাক সকলোতে বিচাৰি লাভ পাইছোহি কিয় বিচাৰিছে গতিকে আজি আপুনি এখন ডাঙৰকে লিখি দিব লাগে আৰে কি লিখি দিব লাগে মই তই আছো ইয়াত কাইলে কিন্তু তই ওলাবি দেই এইবিলাক কৰিব লাগে তোৰ দৰে লাগবান কৰা ঘূৰি ফুৰা মানুহ মই নহয় এইচোন হিলি আছ তই যদি এনেকে দিন দুপৰতে হিলি থাক তোৰ কিন্তু যাবলৈ বেছি দিন নাই কলৈ যাম মই হাত ললে অলৰেডি গৈছে আৰু দিন দুপৰতে ধৰি থাকিলে আৰু কিন্তু ওপৰৰ পৰা আহি যাব কি আহিব হলে যমৰাজাৰ পৰা দৰখাস্ত
কিয় মনে মনে থাকিম কচোন কিয় মনে মনে থাকিম ইয়াক ইয়াক পেহে কিমান কষ্টকে ডাঙৰ দীঘল কৰিছে ই এতিয়া দিন দুপৰতে মদ হপা খাই ইয়াৰ কথাবোৰ বাদ দিয়া ইয়াৰ পৰা পইচাখিনি উলিয়াই দিব লাগিব বাদ কিয় দিম তোক মই কম সহায় কৰিছিলো আছে মনত কিমান সহায় কৰিছিলো মোক কি সহায় কৰিছিল এতিয়া পাহৰিলে মিলি তই কচোন পেহীৰ নামটো 1 নম্বৰতে দিম বুলি তোক লিখিব ইয়াৰ কথা মতে আমাৰ মাৰ নামটো তই ক'ত দিছ তোৰ কথা মতে হৰে কি লিখিছিলে কিয় এই গাঁও সভাত যে আমাৰ কোনে কোনে ঘৰ পাব সেই লিষ্টখনত তোৰ নামটো 1 নম্বৰতে দিছিলো সেইকাৰণে তোৰ ঘৰটো আহিলে গাঁও সভা মানে গাঁও সভা মানে কি নাজানো গাঁও সভাখনে হৈছে আমাৰ গাঁৱলীয়া মানুহৰ এখন সাংসদৰ নিচিনা বুজিলো কথাটো অফিচে পঞ্চায়ত অফিচে কৰোঁ বুলি যিকোনো কাম কৰিব নোৱাৰে নহয় আমি ৰাইজে লগ হৈ আমি কি কৰিম আমাৰ কি সমস্যা আছে সেইবিলাক আঁচনি মই প্ৰস্তুত কৰি আমি দাখিল কৰিম আৰু পঞ্চায়তে সেইবিলাক পৰ্যায়ক্ৰমে কৈ থাকিব গাঁও যেতিয়া তই পইচাখিনি খৰচ কৰিছ নাই কৰা আছে মোৰ লগতে সেই পইচাৰে মই এতিয়া চিমেণ্ট বালি ৰড এইবিলাক কিনিম মায়ে যদি দোকানত এইবিলাক কিনিবলৈ যায় দোকানে ঠগাব নহয় কিন্তু ভাল পইচা কিন্তু সেইখিনি পইচা আকৌ মদৰ ঘাটিত নোৰাবি দেই কিন্তু সেইখিনি মদৰ ঘাটিত নোৰাব সেই পইচা এই যে পইচাখিনি তই খৰচ কৰা নাই ভাল কাম কৰিছ এই ঘৰৰ পইচা যে দিছে চৰকাৰে আমাক 3টা কিস্তি দিয়ে প্ৰথম কিস্তিৰে আমি ঘৰটো আৰম্ভ কৰিব লাগে এইখিনি শেষ হোৱাৰ পিছত দ্বিতীয়টো কিস্তি দিয়ে আৰু দ্বিতীয় কিস্তি শেষ হোৱাৰ পিছত কাম নকৰিলে কিন্তু 1 টকা নিদিয়ে দেই ঘৰৰ প্ৰথম কিস্তিৰ কামখিনি কৰিব লাগিব তাৰ পিছতে দ্বিতীয় কিস্তি দিব আৰু সেই গোটেই আটাই টকাখিনিৰে আমি ঘৰটো সম্পূৰ্ণ কৰিব লাগিব লাগে সম্পূৰ্ণ কৰিবি দেই মোক বৃদ্ধ পেঞ্চনটো নিদিয় নেকি মোতকৈ কিমান কম বয়সৰ মাইকী কেইজনে বৃদ্ধ পেঞ্চন পাই আছে হ'বই নোৱাৰে তেওঁলোকে চাগে তেওঁলোকৰ জন্মৰ নথিপত্ৰ কিবা ভুল কৰি দিছে সেইকাৰণে তেওঁলোকে বৃদ্ধ পেঞ্চন পায় আৰু তইচোন অৰুণোদয় আঁচনি বিধৱা পেঞ্চন এইবিলাক পাইছ আৰু তাৰ লগতে তোৰ বয়সৰ তালিকাখন আছে নহয় জন্ম প্ৰমাণ পত্ৰখন নিচনে নাই ধৰা পৰি যাবি আজিকালি 2 নম্বৰী নচলে 2 নম্বৰ তাৰমানে পেহীয়ে অৰুণোদয় আৰু বিধৱা পেঞ্চন লৈছে নহ'লেনো চলিম কেনেকৈ কচোন তাৰ পইচা কেইটা সিয়ে খৰচ কৰে সিয়ে বজাৰ কৰে ঘৰৰ পইচা কেইটা পাইছো কাৰণেহে লৈছো মই এইবাৰ আৰু কিন্তু খৰচ নকৰা এটা কাম কৰিবি এইবাৰে অমৃত সৰোবৰ নামৰ প্ৰতিত মাটিত এটা ডাঙৰ পুখুৰী খান্দিব তাত প্ৰায় 20 জনতকৈ বেছি ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন হ'ব ইয়াৰ নামটো ৰাখিছো তাকে কি এটা কামলৈ যায় নে নাযায় সেইটো মই জানিব লাগিব তাক কি কৰিব লাগিব মানে মাছৰ পোনা দিব মাছ কেনেকৈ ডাঙৰ কৰে মাছৰ খাদ্য দিব মাছৰ উৎপাদন কেনেকৈ হয় সেই সকলোখিনি কাম তহঁতে চোৱা চিতা কৰিব এইবিলাক পইচা কিছু অংশ চৰকাৰে নিব বাকী অংশ তহঁতে স্বাৱলম্বী চলি থাকিব পাৰিবি জবকাৰ্ডখন আছে নাই এতিয়া জবকাৰ্ডখন আছে এতিয়া হেৰাই থাকিব সেইখনে হেৰাইছে মূৰ্খ হ'ব দে ইমান হুলস্থুল নকৰিবি তই আকৌ গাঁও পঞ্চায়তত গ'লে তোক আকৌ জব কাৰ্ডখন দিব গম পাইছনে নাই আৰু জব কাৰ্ডখন 5 বছৰ মূৰে মূৰে ৰিনিউ কৰিব লাগে গম পাইছনে আৰু তই কামলৈ গ'লে জব কাৰ্ডখন লগত লৈ যাবি যি কাম কৰ তাত ফটো উঠিব লাগিব ৰেজিষ্টাৰ বহীত তোৰ নামটো লিখিব